মাননীয় মোৰ সতীৰ্থ MLA সিং তেৰণ ডাঙৰীয়া, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মাননীয় মেম্বাৰ MSc পৱন কুমাৰ ডাঙৰীয়া, চেয়াৰমেন ইৰিগেশ্যন ডেভেলপমেণ্ট বোৰ্ড ধন সিং তেৰা ডাঙৰীয়া, DC ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ সাৰংগপানী শৰ্মা ডাঙৰীয়া, প্ৰিন্সিপাল কপিলি মহাবিদ্যালয়ৰ গুৰুপ্ৰসাদ উপাধ্যায় ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা প্ৰদীপ কুমাৰ গুপ্তা, হৰসিং পুৰা, চাৰসিং ইংলেণ্ড ডাঙৰীয়া আৰু মোৰ শিক্ষা বিভাগৰ ইন্সপেক্টৰ অফ স্কুল বীৰেন সিং ইংতি ডাঙৰীয়া, DB প্ৰেচিডেণ্ট ডাঙৰীয়া, শিক্ষক শিক্ষয়িত্ৰীসকল আৰু ইয়াতে ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ বাকী 3খন কলেজৰ পৰা অহা অধ্যক্ষ তথা প্ৰতিনিধিসকল, ছাত্ৰ ছাত্ৰীসকল, আপোনালোক সকলোকে নমস্কাৰ। অসম চৰকাৰৰ জনজাতি কল্যাণ বিভাগৰ তৰফৰ পৰা এই কপিলি মহাবিদ্যালয়ত আমি এটা 1 কোটি টকাৰ এই কমিউনিটি হল প্ৰদান কৰিছিলোঁ। অডিটৰিয়াম হিচাপে ইয়াক খুব কম সময়ৰ ভিতৰত নিৰ্মাণ কৰি উলিয়াইছে। গতিকে মই ডিপাৰ্টমেণ্টক, কণ্ট্ৰেক্টৰক আৰু সহযোগিতাৰ বাবে কলেজ কৰ্তৃপক্ষকো মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। আৰু এই ভৱনটো আজি কপিলি মহাবিদ্যালয়ত অৰ্পণ কৰা হৈছে। কপিলি মহাবিদ্যালয় পৰিয়ালক মোৰ ফালৰ পৰা মই তাৰ কাৰণে অভিনন্দন জনাইছোঁ। মই অসমৰ যিমান পাৰোঁ কলেজ আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাক মই নিজে গৈ এবাৰ চাব বিচাৰিছোঁ আৰু তেনেকৈ মই কলেজবিলাক চাই আছোঁ। আৰু আজি আহি মই কপিলি কলেজখন চালোঁ। ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ যিখিনি শৈক্ষিক সমস্যা আছে সেইখিনিও মই বুজিবৰ কাৰণে আজি ডাইৰেক্টলি বুজাৰ কাৰণে মই সুযোগ সুবিধা পালোঁ, সুযোগ সুবিধা দিছে। আপোনালোকে মোক যিবিলাক মেমৰেণ্ডাম দিছে, মই মেমৰেণ্ডামবিলাক আগতে পোৱা মেমৰেণ্ডামো পঢ়িছোঁ, এই মেমৰেণ্ডামখিনিও পঢ়িম। এটা কথা আমি সকলোৱে বুজিব লাগিব যে অসমৰ জনজাতীয় অঞ্চলত শিক্ষাৰ কিছু বিশেষ সমস্যা আছে আৰু তাৰে ভিতৰত কাৰ্বি আংলং অট'নমাছ কাউন্সিল এলেকা ইয়াতো শৈক্ষিক কিছুমান সমস্যা আছে, চেলেঞ্জ আছে আৰু শিক্ষাৰ ক্ষেত্ৰত কিছুমান বেকৱাৰ্ডনেছ আছে। উইদিন কাৰ্বি আংলং অট'নমাছ কাউন্সিল ৱেষ্ট কাৰ্বি আংলঙত সমস্যাখিনি আৰু গভীৰ। আমি যদি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট চাওঁ, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট চাওঁ, আমি যদি গুণোৎসৱৰ ৰিজাল্ট চাওঁ, তেতিয়াহ'লে অসমৰ ভিতৰতে আটাইতকৈ পিছ পৰি থকা জিলাখন হ'ল ৱেষ্ট কাৰ্বি আংলং। গতিকে ৱেষ্ট কাৰ্বি আংলং জিলাত বহুত কৰিব লগা আছে, বহুতখিনি কষ্ট কৰিব লাগিব যাতে ইয়াৰ এডুকেশ্যন ছিষ্টেমটো আমি অলপ ষ্ট্ৰীমলাইন কৰিব পাৰোঁ। সমস্যাবিলাক আজি হঠাৎ সৃষ্টি হোৱা নাই। লাষ্ট 60-70 ইয়াৰ্ছত এই সমস্যাবিলাক বিভিন্ন ধৰণৰ নেগলিজেঞ্চিৰ কাৰণেই হওক বা নেতৃত্বৰ দূৰদৰ্শিতাৰ কাৰণেই হওক বা আমি কামবিলাক কৰিব নজনাৰ কাৰণেই হওক, এই সমস্যাবিলাক সৃষ্টি হয়। আৰু এতিয়া সমস্যাবিলাক সমাধান কৰি আমি এডুকেশ্যনত অসমৰ বাকী জিলাৰ সমানে আমি আগুৱাই লৈ যাব লাগিব। গুণোৎসৱ যদি নাপাতিলোহেঁতেন তেতিয়াহ'লে ৱেষ্ট কাৰ্বি আংলঙত বিশেষ সমস্যা আছে কথাটো আমি বুজি নাপালোঁ, আমি গম নাপালোঁহেঁতেন। গুণোৎসৱ যদি নাপাতিলোহেঁতেন তেতিয়াহ'লে শিৱসাগৰ জিলাত কি অৱস্থা, কোকৰাঝাৰ জিলাত কি অৱস্থা, কাৰ্বি আংলঙত কি অৱস্থা, এইবিলাক আমি গম নাপালোঁহেঁতেন।
এতিয়া গুণোৎসৱ অনুষ্ঠিত কৰিছোঁ কাৰণেই আমি এইখিনি পাতিছোঁ, গম পাব পাৰিছোঁ। গুণোৎসৱৰ ফলাফল ওলোৱাৰ পাছত, মেট্ৰিকৰ ফলাফল ওলোৱাৰ পাছত অসমৰ প্ৰত্যেকখন জিলাই চেষ্টা কৰিছে ফলাফল ভাল কৰিবৰ কাৰণে। আৰু এটা সময়ত চিৰাং জিলা আটাইতকৈ তলত পৰি আছিল, এতিয়া চিৰাং জিলা অসমৰ ভিতৰত প্ৰথম হৈ গৈছে। তেওঁলোকে প্ৰচেষ্টা কৰিছে ভাল ফলাফল কৰিবৰ কাৰণে, সফল হৈছে। যদি চিৰাং জিলাই একেবাৰে তলৰ পৰা ওপৰত আহিবলৈ সক্ষম হ'ব পাৰে, তেনেহ'লে ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টে নোৱাৰাৰ কোনো কাৰণ নাই। ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টেও চেষ্টা চলাব লাগিব। তাৰ কাৰণে স্কুলৰ প্ৰধান শিক্ষকসকলৰ সভা অনুষ্ঠিত কৰা, মিটিং পাতি আলোচনা কৰা, গাৰ্জিয়ানসকলক মাতি পেলাই আলোচনা কৰা, নাগৰিক সভা অনুষ্ঠিত কৰা, এই শৈক্ষিক পৰিৱেশ বা এডুকেশ্যনেল এনভাইৰনমেণ্টৰ ইম্প্ৰুভমেণ্টৰ কাৰণে পাব্লিকৰ লগত আলোচনা কৰা, স্কুলৰ প্ৰধান শিক্ষকসকলৰ লগত আলোচনা কৰা, এনেকুৱা কাৰ্যসূচী ল'বৰ কাৰণে মই ইন্সপেক্টৰ অফ স্কুল আৰু MLA ডাঙৰীয়াকো মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ। আপোনালোকে ইয়াত প্ৰভিন্সিয়েলাইজেশ্যনৰ প্ৰসংগ উত্থাপন কৰিছে। 2017 চনত এখন প্ৰভিন্সিয়েলাইজ এক্ট হ'ল, কিন্তু আমি সকলোৱে জানো শিক্ষা ই এটা ট্ৰান্সফাৰ্ড ছাবজেক্ট। শিক্ষাটো ইনক্লুডিং হায়াৰ এডুকেশ্যন কাউন্সিলে চাব লাগে। 6th শিডিউল তাৰ বিধি ব্যৱস্থা আমাৰ মহাবিদ্যালয়সমূহেও তাক ভালকৈ বুজা উচিত। আমাৰ চৰকাৰখন, আমি যেতিয়া শিৱসাগৰত মিটিং কৰোঁ তেতিয়া আমি কওঁ যে ডাবল ইঞ্জিন চৰকাৰ। তাৰমানে আমাৰ ষ্টেট গভৰ্ণমেণ্ট আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্ট আছে। কিন্তু যেতিয়া কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং ইয়াত যেতিয়া আহিল, তেতিয়া এইটো ট্ৰিপল ইঞ্জিন চৰকাৰ, তিনিখন চৰকাৰ। এতিয়া তিনিখন চৰকাৰৰ মাজত সামঞ্জস্য ৰাখি আমি কামখিনি কৰি গ'লে আমাৰ ক'তো একো অসুবিধা নহয়। অসম চৰকাৰৰ আইন, বিধানসভাত যিখন আইন পাছ হয়, পোনপটীয়াকৈ সেই আইনখন 6th শিডিউল এৰিয়াত এপ্লাই নহয়। তাক স্পেচিয়েলি নটিফাই কৰিব লাগিব যে এইখন 6th শিডিউল এৰিয়াটো প্ৰযোজ্য হ'ব। আজি 6th শিডিউলৰ এৰিয়া বাঢ়ি গ'ল। আগতে কাৰ্বি আংলং NC হিলছ আছিল, এতিয়া কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও। BTCত আগত 4খন ডিষ্ট্ৰিক্ট আছিল, এতিয়া আৰু এখন ডিষ্ট্ৰিক্ট হ'ল তামুলপুৰ। তো BTCটো 5খন ডিষ্ট্ৰিক্ট হৈ গ'ল। 5 3 8খন জিলা আমাৰ এতিয়া 6th শিডিউলৰ অধীনত। অসম চৰকাৰে মহাবিদ্যালয় প্ৰভিন্সিয়েলাইজেশ্যনৰ কথাটো ভালকৈ গণিপিটি চাইছে। কিন্তু আমাৰ এটা অসম চৰকাৰৰ আমাৰ এটা অভিজ্ঞতা যে আজিকালি আমি বিদ্যালয় শিক্ষাই হওক, মহাবিদ্যালয় শিক্ষাই হওক, আমি ৰাষ্ট্ৰীয় কিছু গাইডলাইন আছে, গাইডলাইনখিনি আমি ফ'ল' কৰি পেলাইহে আমি কাম কৰিব লাগে। যেনে স্কুল এডুকেশ্যনৰ ফলত স্কুল এডুকেশ্যন, তাত নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন আছে, তেওঁলোকৰ অথৰিটি। এতিয়া NCTয়ে কৈছে ৰাইট টু এডুকেশ্যন এক্টৰ অধীনত যে BEd ডিগ্ৰী যদি নাই তেতিয়াহ'লে কোনেও হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী টিচাৰ হ'ব নোৱাৰে। DLEd যদি নাই তেতিয়াহ'লে LP স্কুলৰ টিচাৰ হ'ব নোৱাৰে। DLEd থাকিলেও নহ'ব, তাৰ লগত টেট পাছ কৰিব লাগিব। এতিয়া আমি প্ৰভিন্সিয়েলাইজ কৰিবলৈ যাওঁতে আমি দেখিছোঁ যে আমি প্ৰভিন্সিয়েলাইজ কৰিম যদি তাত যোগ্য টিচাৰ আছে। প্ৰভিন্সিয়েলাইজ মানে মই শিক্ষক প্ৰভিন্সিয়েলাইজ, কিন্তু তাতে গৈ ব্ৰেক মাৰি ৰখিবলৈ হৈছে যে গাইডলাইন মতে শিক্ষক তাতে নাই।
স্কুল এখন আছে, পাঠদানো চলি আছে, কিন্তু গাইডলাইন মতে শিক্ষক নাই। তাৰ মানে টেট পাছ কৰা, DLED পাছ কৰা ষ্টাফ তাতে নাই। এতিয়া মই কাক প্ৰভিঞ্চিয়েলাইজ কৰিম? যাৰ কাৰণে টিউটৰ শব্দটো সৃষ্টি কৰিব লগা। আৰু টিউটৰ শব্দটো সৃষ্টি কৰি ইয়াত ল'ৰা ছোৱালী আমি ভাৰত চৰকাৰক জনাইছোঁ, আমি প্ৰভিঞ্চিয়েলাইজ কৰিছোঁ, কিন্তু তেওঁলোকে টিচাৰসকলক সহায় কৰিব, তেওঁলোকে পাঠদান নকৰে। পাঠদান কৰিবলৈ হ'লে মোক ভাৰত চৰকাৰে অবজেকশ্যন দিব যে DLED নথকা মানুহ, টেট নথকা মানুহক আপোনালোকে কিয় শিক্ষক হিচাপে নিযুক্তি দিছে? তো আজিৰ তাৰিখত আমাৰ হাত ভৰি বান্ধা, যাৰ DLED নাই, যাৰ টেট পাছ কৰা নাই, BEd পাছ কৰা নাই, তেনে ব্যক্তিক আমি বিদ্যালয়ত শিক্ষক হিচাপে প্ৰভিঞ্চিয়েলাইজ কৰিব নোৱাৰোঁ। স্কুলখন ল'ব লাগে বুলি কৈছে, স্কুল লোৱাত আমাৰ কোনো আপত্তিয়ে নাই, আমি যিকোনো মুহূৰ্তত স্কুল লৈ ল'ব পাৰোঁ। স্কুল মানে মাইনাছ কৰ্মৰত যিসকল ষ্টাফ আছে তেওঁলোকক বাদ দিওঁ। এতিয়া কৰ্মৰত শিক্ষকসকলক বাদ দি পেলাই স্কুলখন ল'বলৈও ৰাইজে নিদিয়ে। মহাবিদ্যালয়ৰ ক্ষেত্ৰত ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনে নীতি নিয়ম বান্ধি দিছে যে এইসকল ব্যক্তি তেওঁলোকে এছিষ্টেণ্ট প্ৰফেচাৰ হ'ব পাৰিব। এছিষ্টেণ্ট প্ৰফেচাৰ হ'বলৈ হ'লে তেওঁ নেট পাছ কৰিব, নেশ্যনেল এলিজিবিলিটি টেষ্ট তেওঁ পাছ কৰা হ'ব। এতিয়া যদি নেট নাই, নেট পাছ কৰা নাই, অসম চৰকাৰে এছিষ্টেণ্ট প্ৰফেচাৰ বুলি কেনেকৈ প্ৰভিঞ্চিয়েলাইজ কৰিব নোৱাৰে। টিউটৰ বুলি প্ৰভিঞ্চিয়েলাইজ কৰিব লাগিব। আমি সৃষ্টি কৰা এটা বস্তু টিউটৰ, যিটো অবজেকশ্যন কৰি আছে, এই কামটো আপোনালোকে ভাল কাম কৰা নাই, এনেধৰণে টিউটৰ নিযুক্তি দিয়াৰ কাৰণে। টিউটৰ এছিষ্টেণ্ট প্ৰফেচাৰ বুলি কোনো বস্তু ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনত নাই। সেইটো কেৱল অসমতে আমি মুখ্যমন্ত্ৰীৰ অধীনত কৰি ৰাখিছোঁ, কিন্তু কলেজখিনি আমাক লাগে, তাত আমাৰ কোনো দ্বিমত নাই। কিন্তু কলেজৰ শিক্ষক প্ৰভিঞ্চিয়েলাইজেশ্যন কৰাৰ ক্ষেত্ৰত প্ৰথম ইলিজিবিলিটি কোৱালিফিকেশ্যন তাতে আমি ব্ৰেক মাৰি ৰখিব লগা হয়। ইয়াৰ উপৰি অন্য কেইটামান কথা আছে যে 2006 চনত আছাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2006 চনত পাছ হৈছে। এতেকে আইনগতভাৱে 1/1/2006 চনৰ পাছৰ প্ৰতিষ্ঠা হোৱা কোনো বিদ্যালয়, মহাবিদ্যালয় আমি প্ৰভিঞ্চিয়েলাইজ কৰিব নোৱাৰোঁ। কৈছে মানুহক যে আমি 1/1/2006 আগতে আমাৰ প্ৰতিষ্ঠা হৈছে। আমাৰ অসম চৰকাৰৰ ৰিকগনিশ্যন নাই বা NOC নাই, কিন্তু কাউন্সিলৰ NOC আছে। মই এতিয়া কৈছোঁ যিহেতু আমি পৰীক্ষা কৰিম। আজি 2 মাহ আগত মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা হৈছে যে আমি কাউন্সিলে দিয়া NOC বা অসম চৰকাৰে দিয়া NOC, ইউনিভাৰ্চিটিৰ এফিলিয়েশ্যন, এইবিলাকক ৰিকগনিশ্যনৰ বিকল্প হিচাপে ল'ব পাৰোঁ নেকি, টু প্ৰুভ দ্য এক্সিষ্টেঞ্চ অফ দিছ কলেজেছ প্ৰায়ৰ টু 1/1/2006। তো এইখিনি আমি এক্সামিন কৰি আছোঁ। তাৰ মাজত যিহেতু এডুকেশ্যন ইজ এ ট্ৰান্সফাৰ্ড ছাবজেক্ট, BTCয়ে 10খন কলেজ তেওঁলোকৰ অধীনত প্ৰভিঞ্চিয়েলাইজ কৰিছে। মই যোৱাকালিও CM ডাঙৰীয়া Dr.Runush তেখেতক গ্ৰেটাৰ গুৱাহাটী কাৰ্বি ষ্টুডেণ্টছ এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট ছ'চিয়েলত মই লগ পাইছিলোঁ যোৱাকালি। কালিও মোৰ এইখিনি কথা তেখেতৰ লগত আলোচনা হৈছিল। তো আমি খুব সোনকালে এটা সমাধানৰ ফালে যাম। তাৰ কাৰণে আপোনালোকৰো সহায় সহযোগিতা লাগিব। কিন্তু টিচাৰৰ ইলিজিবিলিটিত কম্প্ৰমাইজ নহয়, সেই কথাটো মই স্পষ্টভাৱে কৈ দিয়াটো ভাল যে যাৰ মিনিমাম ৰিকুইজিট কোৱালিফিকেশ্যন নাই, কলেজত থাকি আছে, তেখেতক চৰকাৰে এছিষ্টেণ্ট প্ৰফেচাৰ বনাব নোৱাৰে, কাউন্সিলেও নোৱাৰিব তেখেতক বনাব।
কাৰণ তেখেত এছিষ্টেণ্ট প্ৰফেচাৰ হ'বনে নহয় সেইটো তুলিৰাম ৰংঘান ৰণোজ পেগুৱে ঠিক কৰিব নোৱাৰে, সেইটো ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনে ক'ব। যেনে অসমত আমি ডাক্তৰ কাকো দিব নোৱাৰোঁ, নেশ্যনেল মেডিকেল কাউন্সিলে ক'ব যে তেওঁ ডাক্তৰ হয় নে নহয়। অল ইণ্ডিয়া কাউন্সিল অফ টেকনিকেল এডুকেশ্যনে ক'ব যে তেখেত এজন মানুহ ইঞ্জিনিয়াৰ হয় নে নহয়। টিচাৰৰ স্কুল টিচাৰৰ ক্ষেত্ৰতো একেই। মইতো দেখি আছো আহি থকা দিনবিলাক এনেকুৱা আহিছে, MBBS পঢ়াত ইমান টান, টিচাৰ হোৱাও সমান এটা নহয়। MBBS পাছ কৰি ডাক্তৰ হ'বলৈও 4 বছৰ পঢ়িব লাগিব মিনিমাম। তাৰ পাছত আকৌ PRC কৰিব লাগিব, হাজবেণ্ডশ্বিপ কৰিব লাগিব। আহি থকা দিনবিলাকত টিচাৰ হাইস্কুলৰ টিচাৰ হ'ব। হাইস্কুলৰ টিচাৰ হ'বৰ কাৰণে ইণ্টিগ্ৰেটেড BA 4 বছৰীয়া ডিগ্ৰী কোৰ্চ কৰিবই লাগিব। যোনে 4 বছৰীয়া ডিগ্ৰী কোৰ্চ নকৰে, তেওঁ যদি প্ৰথম ডিগ্ৰী পাছ কৰে 4 বছৰ, আকৌ তেওঁ BA পঢ়িব লাগিব 4 বছৰ, 8 বছৰ পঢ়িব লাগিব। হায়াৰ ছেকেণ্ডেৰী টিচাৰ হ'বৰ কাৰণে আৰু 1 বছৰ পঢ়িব লাগিব মাষ্টাৰ ডিগ্ৰী ল'বৰ কাৰণে। আৰু ভাৰতবৰ্ষৰ সভ্য সমাজে চিভিল ছ'চাইটিও কৈছে যে আমাক যদি ভাৰতবৰ্ষত যদি আগুৱাই যাব লাগে তেনেহ'লে আমাৰ এডুকেশ্যন চিষ্টেম ভাল হ'ব লাগিব। এডুকেশ্যন যদি ভাল হ'ব লাগে, টিচাৰ ভাল হ'ব লাগিব। আৰু আগৰ নিচিনা কাগজৰ শ্লিপত নাম লিখি টিচাৰ এপইণ্টমেণ্ট দিয়া সেই জামানাত খতম। তেনেকৈ আৰু টিচাৰ এপইণ্টমেণ্ট নহয়। টিচাৰ এপইণ্টমেণ্টৰ কাৰণে টেট পৰীক্ষা হ'বই, DLED BEd পাছ কৰিবই লাগিব। কলেজৰ কাৰণে ইউনিভাৰ্চিটিৰ ডিগ্ৰীটো হ'লেই নহ'ব, নেট পাছ, এডিশ্যনেলি নেট পাছ কৰিবই লাগিব। আৰু তাৰ পাছত ওপৰত প্ৰমোশ্যন পাবৰ কাৰণে PhD কৰিবই লাগিব। এনেকুৱা এটা ব্যৱস্থাৰ ফালে আমি গৈ আছোঁ। অসম চৰকাৰ আমি আমাৰ এডুকেশ্যনৰ লিগেচি সমস্যাবিলাক সমাধান কৰাৰ পক্ষত আছোঁ, আমি সমাধান কৰিব বিচাৰিছোঁ। কাৰ্বি আংলঙৰো উচ্চ শিক্ষাত কলেজ ইউনিভাৰ্চিটিৰ যিখিনি সমস্যা আছে, মই কেইদিনমানৰ ভিতৰত ডিফু আহিম, মই আছাম ইউনিভাৰ্চিটি কেম্পাছো ভিজিট কৰিছোঁ। এইখিনি সমস্যাও আমি প্ৰভিঞ্চিয়েলাইজেশ্যনৰ সমস্যাখিনি সমাধান কৰিম। মই লাষ্ট এটা কথা কৈ যাব বিচাৰোঁ যে এডুকেশ্যনেল ইনষ্টিটিউশ্যন কেতিয়াও 100% গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন নহয়। ই সদায় এটা কমিউনিটি ইনষ্টিটিউশ্যন। কাৰণ কমিউনিটিৰ ল'ৰা ছোৱালী স্কুলত পঢ়ে, কলেজত পঢ়ে। এটাকে কমিউনিটি হাজিৰ হ'ব। তাৰ কাৰণে কমিউনিটি ইনিচিয়েটিভটো থকাৰ কাৰণে কলেজ পৰিচালনা কৰিবলৈ গভৰ্ণিং বডি থাকে। গভৰ্ণিং বডিৰ প্ৰেচিডেণ্টজন গভৰ্ণমেণ্টে নমিনেট কৰি দিয়ে, কিন্তু সেইজন গভৰ্ণমেণ্টৰ মানুহ নহয়। হি ইজ এ ৰিপ্ৰেজেণ্টেটিভ ফ্ৰম দ্য পাব্লিক। স্কুলত SMC আছে, SMDC আছে, তাৰ সভাপতি মেম্বাৰসকল দে আৰ ৰিপ্ৰেজেণ্টেটিভছ অফ দ্য পাব্লিক কমিউনিটি। এতেকে আমি দৰমহা দিছোঁ, ইনফ্ৰাষ্ট্ৰাকচাৰ দিছোঁ, কিতাপ দিছোঁ, ইউনিফৰ্ম দিছোঁ, কিন্তু স্কুলখনৰ মেনেজমেণ্ট ইট ইজ আপ টু দ্য কমিউনিটি। আমি কলেজত আন্তঃগাঁথনি দিছোঁ, আজি এই বিল্ডিং প্ৰদান কৰিলোঁ, ঠিকাদাৰে বিল লৈ গুচি যাব, আমি পাহৰি যাম। কিন্তু বিল্ডিংটো পৰিচালনা কৰা, কলেজখন পৰিচালনা কৰা, এইটো দায়িত্ব থাকে গভৰ্ণিং বডিৰ ওপৰত। গতিকে গভৰ্ণিং বডি SMC, SMDC বিলাক যাতে আৰু ৰেছপনচিবল হয়, তাৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আজি বিধায়ক ডাঙৰীয়াই মোক কৈছে যে মোৰ সমষ্টিত 4খন কলেজ আছে। মই ক'লোঁ আপোনাৰতো সমষ্টি ভাগি 2 ভাগ হৈ গ'ল। আপোনাৰতো সমষ্টি এতিয়া 2টা হ'ল, ৰংখাং আৰু আমৰিত। ক'ত কিমান কৰিলে? ছাৰ সমানে সমানে কৰিছে। ৰংখাঙতো 2খন কলেজ আৰু আমৰিতো 2খন কলেজ, 4খন কলেজ। তাৰে এখন মাত্ৰ ৰাইচিনা কলেজ প্ৰভিঞ্চিয়েলাইজ,
বাকী ৱাইচং কলেজ আৰু এই কপিলি কলেজ আৰু চেমচন চিনিটি কলেজ এইকেইখন প্ৰভিঞ্চিয়েলাইজ হোৱা নাই আমি বিষয়খিনি এক্সামিন তেখেতেও কৈছে এইটো প্ৰভিঞ্চিয়েলাইজ কৰাৰ ব্যৱস্থা কৰি দিয়ক সোনকালে আমি আলোচনা কৰিম ইয়াক আমি সমাধানৰ ফালে লৈ যোৱাৰ কাৰণে আৰু এই কলেজকেইখনক এই অঞ্চলৰ মানে ভাল কলেজ হিচাপে গঢ়ি তোলাৰ কাৰণে সকলো ৰাইজৰ মই সহায় সহযোগিতা কামনা কৰি মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ ধন্যবাদ থাকিল আমাৰ মন্ত্ৰী ডাঙৰীয়ালৈ